হেল্ল' দোস্ত, মই দীপৃষ্টি ব্লকৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ জালিঘাটাৰ অলিবাৰী শিৱ মন্দিৰত। এই এছিয়াৰ ভিতৰত দ্বিতীয় স্থানত আছে এই গছজোপা। বিৰাট ডাঙৰ গছ আৰু ইয়াৰ পৰিৱেশটো ধুনীয়া। আপোনালোকে চাই থাকক। আৰু সেই স্থানীয় ব্যক্তিৰ দ্বাৰা মই কিছুমান সাক্ষাৎ লৈ আছোঁ। মই শুনিছোঁ এইডাল গাছ এছিয়াৰ ভিতৰত দ্বিতীয় স্থানত আছে। হয়, এইখিনি ঠাইৰ নামটো কিনো আছে? জালিঘাটা শিৱথান। শিৱথান। আমাৰতো পৰ্যটকৰ কাৰণে ভালেই, কিন্তু এই জেগাখিনি আহিব লাগিলে ক'ৰ পৰা আহিব লাগিব, কেনেকৈ আহিব লাগিব? ইয়াৰ পৰা আহিব লাগিলে মেইন ক'ত নামিব লাগিব? বাহিৰৰ পৰা বাহিৰৰ পৰা আহিব লাগিলে আপুনি উত্তৰ ছাইডৰ পৰা ঠিক আপোনাৰ মৰকাৰ চকেদি নিঝৰীয় ষ্টেচনেদি সোমালে এইখিনি জেগা পাব। আৰু বাছেদি আহিলেও এই একে স্থান। আৰু যদি আপুনি পাঠশালা হৈ ডুবি চকেদি আহে তেতিয়াহ'লে এই পশ্চিমৰ জালিঘাটাৰ সেই গাঁৱৰ ভিতৰতে সোমাই আহি এইখিনি স্থান পাব। কিমান মাটি বাৰীটো কথা এইবাৰ মাটি বাৰী কিমানমান আছে আপুনি গম পায়? মাটি আনুমানিক 15 বিঘাৰ ওপৰত আছে। এই মন্দিৰটো স্থাপন এতিয়া কৰা নে ৰাজাৰ দিনৰ পৰা? নাই, এতিয়া ইম্প্ৰুভ হৈছে, কিন্তু আমাৰ পুৰণি এশৰ ওপৰত আমি নাজানোৱেই। আপোনাৰ আজো ককাৰ দিনৰ পৰা চলি আহিছে, কিন্তু এতিয়ালৈকে ঘৰ দুৱাৰ বা থানখনৰ ইম্প্ৰুভ দান বৰঙণিৰে বহুত উৎসাহিত হৈ আহিছে। পুৰণি কথা কিবা গাছডালৰ পুৰণি কথা আছে নেকি? বিশেষত্ব আছে নেকি? বিশেষত্ব মানে ইয়াত কিবা কামনা কৰিলে মনৰ হয়, তেনেকুৱা কিবা যোনে ভক্তভাৱে নিজৰ আন্তৰিকতাৰে শিৱক স্মৰণ কৰিব, তেওঁ মনৰ বাঞ্ছা পূৰণ হৈছে বুলি সকল ৰাইজে ঘোষণা বা প্ৰচলিত হৈছে। আৰু সেই মৰ্মে আমি স্থানীয় হিচাপেও আমি সেইটোৱেই পাইছোঁ। নৈবেদ্য কিবা কিবি কেনেকুৱা বস্তু? পুৰণি কিছুমান ধৰক ধৰ্মীয় সাপ বা এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ বস্তু কিছুমান যোনে ভক্ত হিচাপে চাব, তেওঁক প্ৰমাণো দিয়ে। নাই, মই এতিয়া আহিলোঁ, মই এতিয়া মনোবাঞ্ছা পূৰণৰ কিছুমান নৈবেদ্য আগবঢ়ায়, কিছুমান নিয়ম আছে, গামোচা বান্ধে, কিবা বান্ধে, সেইটো আৰু নিজা কথা। কিন্তু অন্তৰেৰে শিৱক বিচাৰিলে সকলোখিনি পাই যায়। ইয়াত এতিয়া উৎসৱ হয়। এতিয়া কিবা উৎসৱ হয় নেকি? উৎসৱ হয়, শিৱ চতুৰ্দশী উৎসৱ। সিদিনা 6 দিনা 7 দিনা সভা হয়। পৰিৱেশটো চাই এবাৰ পৰিৱেশটো চাই লওঁ। চাই আহক আপুনি। সেইটো শিৱ লিংগ সভাৰ সময়ত বনাইছে। পাকাৰে নেকি? পাকাৰ নহয়, এইটো কাঠ বাকলাৰ দৰে বস্তুটো মৰাপাটৰ বস্তা এইটো ভাঙি পেলাব এই সভাৰ কাৰণে। এই যোনটো আপোনাৰ গাছডাল আপোনাৰ বটগছৰ ন? বটগছ বঢ়িয়া। আপোনাৰ পৰিৱেশটো আপোনালোকে কিমান ভাল লাগিছে। ধুনীয়া পৰিৱেশ, বহুত পুৰণা গাছ। তাৰমানে গাছডালৰ চাৰিওপিনে তাৰমানে 4 বিঘাৰ ওপৰত আছে। বিৰাট তাৰমানে গাছডাল 4 বিঘাৰ ওপৰত তাৰমানে আৱৰণ কৰি আছে। এই গছজোপা চাৰিওপাশে ইয়াতে আপোনাৰ ভিতৰত দেখুৱাই আছোঁ। পৰিৱেশটো নষ্ট কৰিব, সেইকাৰণে বনাই দিছে। অনিষ্ট কৰিব নোৱাৰে। ভাল লাগিছে। কাৰণেও ভাল হৈছে এইখিনি। এই কল বাগানখনো বনাইছে আমাৰ এই থানৰে।
এই গছজোপাৰ কেতিয়া সেই হৈছে কোনো তাৰ বয়সৰ কোনো ক'ব নোৱাৰে কিমান ঠিক। এইটো হ'ল পুৰণি শিৱ মন্দিৰ, সেইটো নতুনকৈ বনাইছে এতিয়া আৰু এইটোও বনাব এইটো আপোনাৰ এইটোৱে মেইন পুৰণি মন্দিৰ। এইটো মেইন ফাৰ্ষ্টতে আপোনাৰ পুৰণি মন্দিৰ এইটো পুৰণি শিৱ মন্দিৰ। শিৱ মন্দিৰ আৰু সেইটো হ'ল কৃষ্ণ মন্দিৰ, একদম পুৰণি আগৰটো আপোনাৰ ভাঙিবই নোৱাৰে। আগৰ যিখিনি এইটো যেতিয়া বনাইছিল তেতিয়া সেইটো নেদেখা হৈছিল। তেতিয়া নেদেখা কৰি বনাই যিবিলাক দেউৰী তেওঁলোকক সপোন দেখুৱাইছে আগৰ মন্দিৰটো আপোনালোকে ভাঙি পেলাওক, নহ'লে পুৰণি সৰু মন্দিৰটো দেখা পোৱা কৰি নহ'লে দিব লাগিব। সেই গতিকে গোটেই ভাঙি চৌহদটো যি কয় পুৰণি মন্দিৰটো দেখাৰ কাৰণে বনাইছে। আৰু এইটো নতুন নতুন শিৱ মন্দিৰটো মেইন কিন্তু এইটোৱে পুৰণি। তাতে আপোনাৰ গাতে লাগি থকা মন্দিৰ, এইটো নতুন মন্দিৰ আৰু এইটো হৈছে আপোনাৰ পুৰণা মন্দিৰ, যোনটো পুৰণি মন্দিৰ এইটোৱেই। এইটো বনাই আছে। এই চব দান দিয়া বস্তু। ইয়াত দাদা কিবা সেই হয় নেকি, ধৰক কিছুমান অন্নপ্ৰসন্ন হয় আছে, সেই ঘৰ বনাইছে তাত যিকোনো জাগা কিছুমানে লগুণ দিনী পাতে, সেইটো পাতে বা অন্নপ্ৰসন্ন চূড়া ইয়াত কৰি খানা বনা বনা বস্তা গোটাই তাত আমি ৰেষ্ট হাউচৰ দৰে বিবাহ বাৰুৰ দিব পাৰে। কোনোবা আহিলে আহিব পাৰে ইয়াত। সেনেকৈ বিয়াও খেদাই, বিয়া তাত খানা চানা গোটেই হলদৰ ভিতৰত নন ভেজ বাহিৰত বনাই দিছে, চৌহদৰ বাহিৰত তাৰমানে বনাই দিছে। যাইছোঁ আমি ভিতৰ। এইটো পূজা পাতলখিনি কৰাৰ পিছত খানা পিনা চব এই বাউণ্ডাৰী ৱালৰ বাহিৰত। এইটো হ'ল কৃষ্ণ মন্দিৰৰ আগৰ মন্দিৰটো, তাৰপিছত এইটো যি কৰোঁ এতিয়া এনেকুৱা হৈছিল, এই গোটেই এনেকুৱা বনাইছিল, তাৰপিছত এনেকুৱা হৈছিল। শিৱৰাত্ৰি যে ইয়াত উৎসৱ হয়, আপোনাৰ কেনেকুৱা ভক্তৰ সমাগম হয় আৰু কেনেকুৱা শিৱৰাত্ৰিৰ যিদিনাখন প্ৰথম দিনাখন হ'ব সিদিনাখন মিনিমাম মানুহ 25,000 মান হয়। তাত ভোগ 25,000 মানুহকে ইয়াত বিতৰণ কৰে। ভোগৰো পৰিমাণ মোটামুটি 8-10 লাখ মান টকাৰ পৰিমাণ উঠে। সেই মৰ্মে সকল ভক্তকে বা সকল ৰাইজকে এই ভোগ বিতৰণ কৰা হয়। তাৰপিছৰ দিনাখনৰ পৰা আমাৰ সভা আৰম্ভ হয়। সিদিনাৰ পৰাই হয়, কিন্তু তথাপিও আমাৰ 6 দিনা বৰ্তমান চলি আছে। সেই 6 দিনত আমাৰ মানুহ ইয়াত সকলো ধৰণৰে বস্তু, গায়ক হওক, ঢোল বাদ্য যন্ত্ৰ সকলোখিনিয়ে আমাৰ ইয়াৰ ভিতৰতে থাকে। গতিকে আমি সমূহ ৰাইজে আমাৰ ওচৰৰ জালিঘাটাই হওক বা আমাৰ ইমানখিনি দক্ষিণ বজালিৰ ভিত্তিত আমাৰ যিখন সভাখন আমি চলাই থাকোঁ, সেই সভাখন আমি বৰ্তমান এতিয়ালৈকে চলিয়ে আছে নিয়ম অনুযায়ী। এই মানুহটো চাব লাগে, প্ৰথম দিনাখন যিদিনাখন শিৱৰাত্ৰিৰ দুপৰীয়া হয় তেতিয়াতো ইয়াত মানুহ ইমান হয়, সেইখিনিয়ে চাবলগীয়া। ইমান মানুহ আমিতো ক'তো দেখাই নাছিলোঁ আৰু দেখা পোৱাও নাই। গতিকে ইমান মানুহ হয় ইয়াত।
আমি তোমাৰ এই তোমাৰ কাষতে তোমাৰ খেল পথাৰক লৈ যাওঁ। দাদা আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়ক সাঁচতে। মোৰ নাম নৃপেন্দ্ৰনাথ কলিতা, দেউতা তৰুণ কলিতা, এই গাঁও জালিঘাটা, উকুচি চুপা। অঁ, এই মন্দিৰটো আপোনাৰ আপুনি জড়িত সৰুৰ পৰাই আছোঁ। সৰুৰ পৰাই 9 মাহ মই এইটো মানে এটাতে আছিল। আৰু এজন আছিল গুৰু ভাই, তেওঁ সৈতে 9 মাহ আছিলোঁ ৰাতি দিনে। অঁ, এতিয়াতো ৰাতি নাটকেয়ে খায়। তথাপিতো আপোনাৰ এই খগেন দাসৰ দিনৰ পৰা এই তেওঁ প্ৰেচিডেণ্ট আছিল। এই মন্দিৰটোত আপোনাক কেতিয়াৰ পৰা কেনেকৈ কি 1934 চন স্থাপিত। স্থাপিত। অঁ, তথাপিতো আপোনাৰ ইয়াত এটা ধৰকচোন কেনেকুৱা আপোনাৰ কেইটা উৎসৱ কেনেকুৱা কি হয় কওকচোন। উৎসৱ শিৱ চতুৰ্দশী পালন কৰা হয় ফাগুনৰ মাহত, চতুৰ্দশীৰ দিনা। অঁ, আৰু পাৰহৰ এই বহাগৰ 7 বহাগৰ এই দুটা পৰ্ব পালন কৰা হয়। আৰু বাহিৰা মানুহে আহি কিছুমান এই নিজাকে আনলাক এই শাস্ত্ৰ পঢ়া মানুহ, আৰু বেলেগ বাৰতো এতিয়া কৰি যায়। ৰবিবাৰে ইয়াতে ভাগৱত পাঠ হয়, প্ৰত্যেক ৰবিবাৰে। হয় নেকি? অঁ, ইয়াত ধৰকচোন আপোনাৰ যোনডাল আপোনাৰ আমি গাছ দেখুৱাইছোঁ বহুত পুৰণি গাছ, বুঢ়া আপোনাৰ চাৰিওভাগে সন্মিষ্ট হৈ আছে গছডালো। নানা ধৰণৰ আপোনাৰ এছিয়া বট গাছ ন? ধূপ গাছ। তাৰপিছত বট বুলিয়ে উঠছি, আচলমতে এইবিলাক ধূপ গাছ। ই ডাঙৰ হয় সদায়। এই যি ই পাডেল দেখছি ডাঙৰ ডেল, এতে গণেশ, কাৰ্তিক আৰু শিৱৰ মিলন, হৰ পাৰ্বতী। এইবিলাক তাৰ বয়স 55 বছৰ মানে। এই জংঘল আছিল তেতিয়া সেই সময়ত। ইয়াত আপোনাৰ আমি পাই আহিছোঁ এতিয়া এছিয়াৰ পিছত সৰ্ববৃহত্তমৰ 2য় স্থানত আছে পুৰণা গাছ হিচাপত। তথাপিতো আমি আমাৰ এই গছৰ আমি জন্মদিন পালন কৰা হৈছোঁ। আৰু সেই বেৰ আছে কিন্তু এটি দিয়াৰ উদ্দেশ্য আছে এখন। এজন মানুহ পাঠশালাৰ পৰা আহিল, তেওঁ শিক্ষক বজালীত, তাৰে তেওঁ অৱসৰ পাইছিল। তেওঁৰ ছোৱালী এজন এইভাগে বিয়া দিছিল, কিবা গাঁও কৈছিল, নগাঁৱৰ ওপৰ এইভাগে তাতে ক'ৰবাত। পিছত তেওঁ এই ঠিকাৰ কাম কৰে যাওঁকে, কিন্তু 5 বছৰ না 6 বছৰে হৈছে সেনেহেন সতি সন্তান নাই। তেওঁ ক'লা যে এতে সেৱা লওঁ বুলি আহিছোঁ, আপোনালোকে যদি অলপ সহায় কৰি আহে আৰু ৰবিবাৰে আহিম আৰু অন্যবাৰে আহিলে যদি হয় আহিম এতে এইটো কাম কৰিম। কি অলপ প্ৰসাদ লৈ আহিম, যি আনিব লাগে আপুনি কওক, আপোনাৰ ইচ্ছামতে আনিব, যি আনে পাৰিম যাওক আমি তাতে। এই ভিতৰত থুৰকি আহি তিতে নাই এগলা নাই। তাৰপাছত আহি আমাৰ কমিটিয়ে বেৰাৰে এছে কৰক দিলোঁ। সিহঁতে তেওঁ এই কৈ মাছে সেৱাটো লৈ গ'ল। তেতিয়া এটা সন্তানৰ মুখ দেখা পাইছোঁ, বোলে লগে লগে লৈ আহিছে তাৰ পৰা ঠিকাৰ কাম কৰোঁ। লেবাৰ চেবাৰ গোটেই লৈ আহি নাহে, কৰি থৈ গুচি যায়। এইটোৱে কিন্তু আমাৰ কমিটি কৰা। বেষ্ট আপোনাৰ ভাল লাগিছে পৰিৱেশটো চাই।
সঁচা মই আপোনাৰ ইয়ালৈ আহি পেলাই যিখিনি তাৰমানে পৰিৱেশটো পাইছোঁ মই বিৰাট প্ৰফুল্ল ধুনীয়া কৰি আপোনাৰ চাফ চিকুণ এই কৰি থকা হৈছে যোনটো কিয়? আপোনাৰ যোনটো পুৰণা গাছ হিচাপত যিটো স্মৃতি আমাৰ সেইটো আপোনাৰ ৰক্ষণাবেক্ষণত দিয়া হিচাপত আপোনালোকৰ গাঁওখনতে সঁচা ভাল লাগিছে সদায় এনেকুৱা আপোনালোকে পুৰণা গাছ যিহেতু মন্দিৰৰ থানত তাৰমানে ৰক্ষণাবেক্ষণত দি পেলাই আমাৰ অসমৰে গৌৰৱ এটা এটা সম্পদ এটা অসম নহয় ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰে এটা গৌৰৱ তাৰপিছত আপোনালোকে এছিয়া মহাদেশৰ পূৰ্বাঞ্চলত এডাল এই গছজোপা শ্ৰেষ্ঠ এই কলিকতাত এডাল থকা বুলি শুনিছোঁ দেখা নাই মই দ্বিতীয় স্থানত আছে শুনা পাইছোঁ তাৰপিছত আপোনালোকৰ ৰক্ষণাবেক্ষণ দিয়া কাৰণে এই কাৰণে পৰিৱেশটো নাহিল হৈ যাব অলপ ভাল লাগিছে হৈ যাব লাগে এই চলিটোক বিচাৰি তেখেতে থাকলি আৰু ভাল লাগিল তেওঁ আৰু একবাৰ নেটত পাই মই অলপ নাম লওঁ যে গুৰু নাম ভক্তি চিত্তং মহাপুৰুষং শৰণং গচ্ছামি এবং শ্রীকৃষ্ণ শরণং গচ্ছামি রাম কৃষ্ণ হরে এই জন্য নিজে সন্তুষ্ট হওয়া